মাতে নাই মাতা দি খাওক মাদাৰ তো নমস্কাৰ ৰাইজ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল কথাটো হ'ল এনে ধৰণৰ আজি এটা সুন্দৰ পিঠাৰ ৰেচিপি লৈ আহিছো মই ইয়া চাউল জিকাই থৈ দিছিলো আৰু ইয়া মিক্সি নো উৰাল নো গাইন অনলি ফৰ মিক্সিতে হৈ যাব পিঠা আমাৰ ভেৰিফাই বলক দেৰি নকৰো আজি মই আৰম্ভ কৰিছো ডিম যিখিনি জিকাই থোৱা চাউল তো ইয়াত মিক্সিত দিলো এইটো সৰুটো হলে বেছি ভাল কাৰণ চাউলটো গুড়া হ'বৰ কাৰণে অলপ ভাল হয় আৰু মানে এইটো চাউলটো দিলো ইয়াতে আৰু অলপ দিও এইখিনি পানী দিছো তাত ইয়াতকে বেছি পানী দিব নোৱাৰা মানে বেছি পানী দিলে কি হ'ব এনে ঘূৰি ঘূৰি থাকিব তো ইয়া জোখত পানী দিব আপোনালোকে তো গাইজ ফাইনেলি আমাৰ পিঠাগুড়ি ৰেডি তো এয়া চাওক আপোনালোকে পিঠাগুড়িটো এনেকুৱা হ'ব লাগিব বেছি ঘন হ'ব নালাগিব আৰু বেছি পাতলো হ'ব নালাগিব এটা মাফিকত হ'ব লাগিব তেহে আপোনাৰ সেই পিঠাখন মানে কি হোৱাত বহুত সহায় কৰিব আৰু নে কি কয় চাওক আপোনালোকে মই কচলি কাৰণে দেখুৱাইছোঁ এয়া চাওক পিঠাগুড়িটো কিমান ঘন আৰু কিমান পাতল তো সকলো বস্তু জোখত হ'লে বহুত ভাল হয় আৰু এতিয়া দি আছোঁ মই ইয়াতে নিমখ আৰু নিমখ সোৱাদ অনুযায়ী দিব যিমান পৰিমাণ তো এনেকুৱাকৈ নিমখখিনি দিব আৰু তো এতিয়া দি আছোঁ মিঠাতেল আৰু এইকাৰণে দিওঁ যদি পিঠাগুড়িটো ছিংগেলে কেৰাহীটোত দিওঁ পিঠাখন লাগি যোৱাৰ চান্সটো বেছি তো সেইকাৰণে মিঠাতেল দিয়া হয় তো মিঠাতেল দি এনেকুৱাকৈ খুব ধুনীয়াকৈ লৰাইছোঁ এতিয়া লৰাই যিটো নিমখ আৰু মিঠাতেল পিঠাগুড়ি লগ কৰিব খুজিছোঁ আৰু তো এতিয়া কেৰাহীটো বহাই দিলোঁ আৰু দিছোঁ অলপমান তেল কাৰণ প্ৰথম যিহেতু আৰম্ভণি তো এয়া দিলোঁ পিঠাগুড়ি এচামুচ দুচামুচ 3 চামুচ তো এতিয়া কাম হ'ল কেৰাহীটো ঘূৰোৱা তো এইটোৱেই মেইন আপুনি যদি গাড়ী চলাই নহয় মই কৈছোঁ আপোনাৰ অতি সহজতে এইখন পিঠা বনাব পাৰিব গাড়ীৰ ষ্টাৰিঙৰ দৰে কেৰাহীটো লাহে লাহে ঘূৰাই থাকক মানে যিমান বেছি পাতল হ'ব পিঠাখন সিমান বেছি খাবলৈ সোৱাদ হ'ব তো এয়া চাওক তো এনেকুৱাকৈ খুব ধুনীয়াকৈ ঘূৰাই এতিয়া জুইত বহাই দিয়ক আৰু ঢাকন এটা মাৰি দিয়ক মজাকৈ তো এয়া চাওক কি সুন্দৰ হৈছে ঢাকনটো মাৰি দিলোঁ আৰু এতিয়া অলপ টাইম মিনিমাম 1 মিনিট ৰখ আৰু চাওক পিঠা আপোনাৰ ৰেডি গাইজ তো কি চাওক অলপো মানে লগা নাই তলত চাওক কি সুন্দৰ হৈছে তো আমাৰ পিঠা ৰেডি হৈ গ'ল তো মই আপোনালোক আৰু এখন বনাই দেখাই আছোঁ তো সেইটো চাই আপোনালোকে ভালকৈ শিকিব পাৰিব সঁচাকৈ একদম কম সময়ত খুব সুন্দৰ ব্ৰেকফাষ্ট এটা বনোৱাৰ কাৰণে আপোনালোকে পাক্কা ৰান্ধনি হৈ যাব লগে তো চাওক খালি ভিডিঅ'টো আৰু এখন মই তেল দিয়া নাই এইবাৰ আগতে যদি দিয়া আছে আৰু তাতেও তেল আছে অলৰেডি হয় নে নহয় তো 3 চামুচ আৰু ইয়াতো দিলোঁ দি এতিয়া কেৰাহীটো আকৌ ঘূৰাওক আপুনি যদি শ্বিলং গৈছে নহয় আৰু বেছি ভাল তেৰা বেকা ৰাস্তাত যিমান বেছি ষ্টাৰিং পকাব সিমান বেছি পিঠা পাতল হ'ব যিমান বেছি ঘূৰাব সিমান বেছি পাতল হ'ব পিঠা পাতল যিমানে হ'ব সিমানেই বেছি সোৱাদ হ'ব তো গাইজ এনেকুৱাই আৰু হ'ল খোলা চাপৰি পিঠা আমাৰ ইয়াতে তো জাগা বিশেষকৈ ঠাই বিশেষকৈ ইয়াৰ নাম সলনি হৈ যায় কাৰণ অসমখনে ভালেৰহণীয়া সংস্কৃতিৰে ভৰা এখন অসম তো ভাষা চেঞ্জ সংস্কৃতি চেঞ্জ সকলো চেঞ্জ বেলেগ টাইপ আৰু এই যে পিঠাখন যে দেখিছে এইখন হোৱাটো আপোনালোকে কেনেকৈ গম পাব এই ছাইডবিলাক অলপ নিজে উঠি আহে তো সেই তেনেকৈ গম পাই যাব যে এইখন পিঠা হৈছেনে নাই চাওক এইয়া উঠি আহিল বঢ়িয়াকৈ তো গাইজ এনেকৈ আপোনালোকে খুব সহজে ৰাতিপুৱাৰ যিটো ব্ৰেকফাষ্ট সেইটো খুব ধুনীয়াকৈ কৰিব পাৰে একদম কম টাইমতে কিমান ৰাতি চাউলখিনি ভিজাই থৈছিলোঁ আৰু কাম কৰিলোঁ আধা ঘণ্টাও লগা নাই ইমানখিনি পিঠা কাৰণ এনেকৈ বহুত পিঠা হ'লে হয় ইয়াত মই ডাঙৰকৈ বনাইছোঁ ফটাফট খাবলৈকে যাব লাগে তো গাইজ ট্ৰাই কৰিব গাইজ এয়া হ'ল আমাৰ ফালে কয় খোলা চাপৰি পিঠা আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ৰেচিপিটো কেনে পালে সেইটোও কমেণ্ট কৰি জনাব আৰু যদি বেছি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো আজিলৈকে বাই আকৌ এটা মই জানো ৰেচিপি কিন্তু ৰেচিপিৰ ভিডিঅ' নিদিওঁ দিম কেতিয়াবা আৰু এইটো যদি ভাল মৰম দিয়ে আপোনালোকে এনেকুৱা পিঠাৰ দিম আৰু বহুত কিবা কিবি দিম তো গাইজ বাই এতিয়া মাক দিব যাওঁ কোনো নাই মা আৰু ময়ে খাম তো গৈ আছোঁ মাক দি দিওঁ তো গাইজ আপোনালোকে যদি এনেকুৱা পিঠা বনাব খোজে খুব সহজতে এই ৰেচিপিটো চাওক খাওক মাদাৰ কি থেংক ইউ কৃষ্ণ খাই কেনে লাগছে সেইটো কওঁ আগতে কেনে হা এই জৰিয়ক খাব একদম মাতেই নহৈছে কাই বনাইছে সৰু পিঠা
তো গাইজ বাই বাই। কেনেকুৱা মানে কমেণ্ট কৰি জনাব যে ময়ো খাওঁ আৰু কৰ্মস্থানলৈ গতি কৰোঁ।